শীতৰ ঠাণ্ডাত খোৱাৰ প্ৰতি এটা আনন্দময় খবৰ। দাদাই মোক লগ ধৰিলে বোলে মৎস্য মেলা চাই আহোঁগৈ ব'ল। মই বোলো ক'ত মৎস্য মেলা? মই পাহৰিয়ে গৈছিলোঁ। মৎস্য মেলা মানে হৈছে আমাৰ কামপুৰত অনুষ্ঠিত হোৱা ভোগালী মেলা উপলক্ষে আজি ৰাতিপুৱা মাছৰ এখন মেলা হ'ব বোলে। তাকে চাওঁগৈচোন কি মাছ বা ল'ব পাৰোঁ। কুঁৱলীৰ তোমাই লৈ আমি গতিশীল অৱস্থাত। মোৰ কাষতেই ড্ৰাইভিং ছিটত আছে দাদা আৰু মই কিনাৰতে আৰু পিছত আছে আমাৰ এণ্ডি দা। সৌখন হৈছে কামপুৰৰ উৰণীয়া সেতু। এইখন বৰ্তমান নিৰ্মাণৰত অৱস্থাত আছে। কুঁৱলীৰ যিহে প্ৰকোপ, মুখত ফটাকানি নলগাই নোৱাৰি। আগত টিকা দুটা দেখুৱাই গৈ থকা গাড়ীখনৰ পিছে গৈ মৎস্য মেলা পালোঁ। মৎস্য মেলাত ইমানবোৰ মানুহ দেখি মই তাতে অবাক। দিনতে মাছ চাবলৈ ইমান মানুহ, ৰাতি কিমান হ'ব? মই মূৰে কপালে হাত নিদি নোৱাৰিলোঁ। একদম শেষত ঠাণ্ডাত লগাত আকৌ এবাৰ ফটাকানিখন মুখত লগাই ল'লোঁ দক। একদম আৰু বোলো মাছখিনি চাই আহোঁগৈ। ব'লকচোন আপোনালোককো দেখুৱাই দিওঁ অলপমান, মই নিজেও চাওঁ। ইমান প্ৰকাণ্ড হাতীহেন মাছডাল দেখি মই অবাক হৈ গ'লোঁ। মই বোলো ইমানডাল মাছ নে বোলো। মই বোলো চাচাজীক ক'লোঁ, চাচাজী ফ্ৰীতে দিয়ে যদি দিয়ক, মই লৈ যাওঁ আধা। তেওঁ বোলে নিদিয়ে বোলে হেনো। মই বোলো বাদ দিয়ক, তেনেহ'লে নিনো আৰু। মাছৰ যিহে জুই চাই দাম, যি দেখিছোঁ আজিৰ দিনত মাছৰ পানী বেচিলেও বহুতেই লাভ হ'ব দেখোন। মই বোলো চাচাজী নালাগে, আমি মাছ নিনোৱে দিয়ক। ইফালে আকৌ এণ্ডি দাই দৰদাম মাৰিয়ে আছে নহয়, আজি হেনো তেওঁ ৰৌ মাছ নিবই নিব। এইফালে দগাপালাত মাছ উঠাই দিলে নহয়। এইটো আমাৰ নহয় আকৌ বেলেগৰহে মাছ, আমি চাইহে আছোঁ। কাষতে আকৌ এটা 20 কেজি ওজনৰ হেনো ৰৌ মাছ। ইয়াকে চাবলৈ সকলোৰে সমাগম ঘটিছে। সকলোৱে অসুৰটোৰ লগত চেলফি উঠাত ব্যস্ত। এইফালে দাদাই হেনো বোলে মোৱা মাছ খাই ভাল পায়, সেইকাৰণে 1 কেজি মাছ উঠাই ল'লে নহয়। মোৱা মাছ লৈ কৰি দাদাহঁত হেনো যায় ৰাতিপুৱা ভাগৰ ভোগালী মেলাৰ পৰিৱেশ চাবলৈ। ময়ো পাছে চেলফি মোডটো অন কৰি লৈ গৈ আছোঁ। বোলো ময়ো পৰিৱেশটো চাই আহোঁচোন, ৰাতিপুৱা কেনেকুৱা পৰিৱেশ হৈ আছে বা। আৰু সেই বুলি কেমেৰাটো ঘূৰাই ফুৰিবলৈ ল'লোঁ। 360 ডিগ্ৰী শ্বট এটা ঘূৰাই দিলোঁ দিয়ক, ভালকৈ নাহিবও পাৰে। সৌৱা চাওক, ইয়াতে ভোগালী মেলাৰ আয়োজন কৰা হৈছে। এই দোকানখনৰ মুখতে দাদা, এণ্ডি দা আৰু মই ৰুটি ঘুগনি খাওঁ বুলি বহি ল'লোঁ। এয়া ঘুগনি আৰু আহি আছে এতিয়া ৰুটি। ৰুটি আৰু পিঁয়াজৰ সৈতে এতিয়া খোৱাতহে বল আৰু। পূৰা অগৰি দগৰিত 2খন ৰুটি খাই পেলাম। ৰুটি ঘুগনি খাই কৰি আহি সেই যে চাচাটোৰ লগত মাছৰ দৰদাম কৰিছিলোঁ। মই বোলো চাচা, মামাই এখনে ছবি জাৰি কৰিছে, তাত কিন্তু মাছৰ মূল্য ইমান নহয়। মামাৰ কথা কোৱা শুনি এতিয়া ধুমাধুম মাছটো কাটি বাছি দি দিলে। মই বোলো আজি মাছ খাম। আজি মোক কোনে পায়। এনেদৰে ৰৌ মাছ দেখুৱাই ভিডিঅ'টোৰ অন্ত পেলালোঁ। সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা থাকিল।